ভাল কাম কৰিলেতো ফল এটা আছে, হয়নে নহয়? বহুত ভাল কাম কৰিলে বহুত ডাঙৰ ভাল ফল পাব, আৰু সেই বহুত ডাঙৰ ভাল ফলটো কি বুলি কোৱা হৈছে? স্বৰ্গ প্ৰাপ্তি। বোলে জীৱই বহুত যদি পুণ্য কৰ্ম কৰে স্বৰ্গলৈ যাব পাৰিব। স্বৰ্গলৈ গৈ কি হ'বগৈ? তাত পুণ্য যেতিয়া ক্ষয় হ'ব, কাৰণ এই কথাটো ভবাটো ভুল যে স্বৰ্গত বিষয় সুখ নাই। স্বৰ্গতো বিষয় সুখ আছে, আৰু এনেকুৱা বিষয় সুখ আছে, মানুহৰ মনত যেতিয়া অতৃপ্ত বাসনা এটা থাকে তেতিয়াহ'লে স্বৰ্গ ব্ৰহ্মলোক প্ৰাপ্তিও তাক শান্ত কৰিব নোৱাৰে। তাৰ উদাহৰণ হৈছে স্বয়ং ইন্দ্ৰ। কেনেদৰে ইন্দ্ৰ? এই গোটেই পৃথিৱীখনত বোলে যিমান সৌন্দৰ্যতা আছে, এই সৌন্দৰ্যতাবিলাক যদি একেলগ কৰি দিয়া যায়, তাৰ পৰা যিটো সৌন্দৰ্যতা নিৰ্মাণ হ'ব, তাৰ এক অংশ হৈছে স্বৰ্গৰ এগৰাকী অপেশ্বৰীৰ সৌন্দৰ্যতা। তাহলে কিমান সুন্দৰ হ'ব ভাবি চাওকচোন, কল্পনা নকৰিব বেছিকে, এনেই ভাবিবলৈহে কোৱা হৈছে, হয়নে? তেনেকুৱা 1000 গৰাকী অপেশ্বৰা বোলে স্বৰ্গত আছে, হয়নে? তেনেকুৱা সহস্ৰ অপেশ্বৰাৰ অধিকাৰী হৈছে ৰজা ইন্দ্ৰ, স্বৰ্গৰ অধিপতি। এদিন মৰ্তলে নামি আহিছিলে। মৰ্তলে নামি আহোঁতে আশ্ৰমতে গৌতম ঋষিৰ পত্নী অহল্যাক দেখি কাম বামনত বিমোহিত হৈ গৈছিল। তেতিয়াহ'লে আপুনি ভাবি চাওক, ইয়াত যিমান সৌন্দৰ্যতা আছে তাৰ সকলো লগাই পেলাই এগৰাকী অপেশ্বৰা আংশিক মাত্ৰ সৌন্দৰ্যতা সৃষ্টি হয়। তেনেকুৱা সহস্ৰগৰাকীৰ অপেশ্বৰীৰ অধিকাৰী হৈও ইন্দ্ৰ পৃথিৱীলৈ নামি আহি গৌতম ঋষিৰ পত্নী অহল্যাত মোহ গৈছিল। তেতিয়াহ'লে স্বৰ্গত কি কোনো ধৰণৰ বিষয়ভোগ নাই নি? তাত কি অভাৱ হৈছিল যে ইয়ালৈ আহি ইয়াৰ ঋষি পত্নীৰ ওপৰত তেওঁ মোহিত হৈছিল? যদি ইয়াত অতৃপ্ত বাসনাটো থাকে, জীৱ জলৈকে নাযাওঁ, তাৰ অধোগতি হ'বই। আমাৰ সেইকাৰণে উপমা এটা দিয়া হয়ও, একাদশত বৰ ধুনীয়া প্ৰসংগ এটা আহে, মানে 24জন গুৰুৰ প্ৰসংগ এটা আহে। সেই 24জন গুৰুৰ প্ৰসংগত মানে অৱধূত দত্তাত্ৰেয় তাৰ মাজতে এজন সগুণৰ কথাও কৈছিল। আমাৰ অসমীয়া সমাজতে এটা উপমা দিয়া হয়, বোলে সগুণ যিমান ওপৰত নুৰক সদায় বোলে মৰাহঁতহে চকু থাকিব, হয়নে নহয় বাৰু? সগুণ চৰাইবিলাকৰ ভিতৰত আটাইতকৈ উচ্চতাত উৰে বোলে, কিন্তু যিমানেই উচ্চতাত নুৰক সদায় সি ভাল বস্তু চাব জানো? নাচায়, ক'ত মৰাহাঁহ আছে তাকেই বিচাৰিব। গতিকে যদি ভিতৰত কিছুমান অতৃপ্ত বাসনা থাকে, সেই বাসনাবিলাক লৈ যদি আমি স্বৰ্গলৈও যাওঁ, লাভ নাই, গৈ পেলাই ইয়ালৈকে আহিব লাগিব। প্ৰমাণ সেইটোকে দেখুৱাইছে। মানে প্ৰথম এইটো কথা স্পষ্ট কৰা হৈছে যে আমি বেয়া কাম কৰিছোঁ, সেইটোতো বেয়া ফল পাবই, ভাল কাম কৰিলেও কিন্তু তাৰ ফল ভুগিব, নহয়নে? তেতিয়াহ'লে কৰিম কিটো? কৰ্ম নকৰাকেতো থাকিব নোৱাৰোঁ। সেইবাবে গীতাৰ দৰ্শনে কৈছে কি? যদি ঈশ্বৰত অৰ্পে তেৱে বন্ধ নোহে। যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায় তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। যেনেকৈ আকৌ সেই পুলিচজনলৈকে ঘূৰি গৈছোঁ, উদাহৰণ দিয়া হৈছে আৰু হাবিলদাৰজনৰ হাতত ধৰি লওক বন্দুকটো চলোৱাৰ অনুমতি নাথাকে, কিন্তু যদি অ'চিজনে তেওঁক অনুমতি দিয়ে যে তুমি কিবা কাৰণত তেনেকুৱা পৰিস্থিতি হ'ল যে অপৰাধীজনৰ ওপৰত গুলি চলাব লাগে, অ'চিজনে নোৱাৰিলে হাবিলদাৰজনকে ক'লে। হাবিলদাৰজনে যদি তেতিয়া গুলি চলায়, কোৰ্টত যেতিয়া কুৱেশ্যন কৰা হ'ব যে আপোনাৰতো অনুমতি নাই, আপুনি কিয় গুলি চলালে, তেতিয়া হাবিলদাৰজনে কি ক'ব? মই ছাৰে ক'লে কাৰণে চলালোঁ। দায়িত্বটো কাৰ হৈ গ'ল? ছাৰৰ হৈ গ'ল। গতিকে ইয়াতো কৰ্মটো কৰোঁতে যদি ঈশ্বৰক অৰ্পণা কৰা যায় তেতিয়াহ'লে দায়িত্বটো কাৰ হৈ যাব? ছাৰৰ হ'ব। সেই ছাৰ কোন? ভগৱান, নহয়নে? কিন্তু এতিয়া সেইখিনিতেও এটা সমস্যা আছে। কৰ্ম কৰিবলৈ যাতে আমি কৈ থাকোঁ যে কৰ্মই ধৰ্ম গীতাত লিখা আছে, ক'তো লিখা নাই কৰ্মই ধৰ্ম বুলি। সেইটো গীতাৰ বাক্যই নহয়। কৰ্মই ধৰ্ম হ'ব নোৱাৰে, কাৰণ কাৰোবাক ঘুচা মৰা এটাওতো কৰ্ম, সেইটো কি ধৰ্ম হ'ব নি? ঠগ প্ৰবঞ্চনা কৰাটোতো কৰ্ম, সেইটো কি ধৰ্ম হ'ল নি? নাই হোৱা। এইটো ভুল ধাৰণা। কৰ্মক ধৰ্মযুক্ত হৈ কৰিব লাগে, এইটো গীতাৰ দৰ্শন। ধৰ্ম মানে কি হিন্দু, খ্ৰীষ্টান, মুছলিম এয়া নি? নহয়, এইটো সমাজ ব্যৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা শব্দহে, হিন্দু, খ্ৰীষ্টান, মুছলিম ইত্যাদি ইত্যাদি। ধৰ্ম মানে কি? ধাৰ্যতে ইতি ধৰ্ম, যি ধাৰণ কৰি আছে সেয়াই হৈছে ধৰ্ম। কোনে কাক ধাৰণ কৰি আছে? এই শৰীৰটোক কোনে ধাৰণ কৰি আছে? বোলে মই ধাৰণ কৰিছোঁ। মইনো কোননো? আত্মা নহয় জানো? এই আত্মা কাৰ অংশ? ঈশ্বৰৰ অংশ। তেতিয়াহ'লে আমি কওঁনে ৰজাৰ গুণ ৰজাৰ পুতেকৰ গাত থাকে, হয়নে নহয়? তেতিয়াহ'লে ঈশ্বৰৰ গুণ প্ৰত্যেক জীৱৰ শৰীৰত আছে নে নাই? তেতিয়াহ'লে আমি কাৰ সন্তান? সেইবাবে উপনিষদত কোৱা হৈছে শৃণ্বন্তু বিশ্বহে অমৃত পুত্ৰস্য আজো ধামানি, অৰ্থাৎ সেই অমৃতৰ পুত্ৰসকল শুনা,
কাক কোৱা হৈছে অমৃতৰ পুত্ৰ বুলি? কুকুৰ মেকুৰী গৰু ছাগলীক নি? নহয়, মনুষ্য। সিহঁতো ঈশ্বৰৰ পুত্ৰ, কিন্তু তাত ইমান সিহঁতৰ চেতনাটো বিকশিত নহয়, সেইবাবে মনুষ্য শৰীৰটোক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। কাৰণ মনুষ্যত জীৱৰ চেতনাটো বিকশিত, ই অনুভৱ কৰিব পাৰি, চিন্তা কৰিব পাৰি। অন্য জীৱ শৰীৰত সেই ভাৱনাটো বিকশিত সম্পূৰ্ণ ৰূপত নহয়গে বা হোৱা সম্ভৱ নহয়। এতিয়া ঈশ্বৰৰ পুত্ৰ, MLA পুত্ৰ বুলি কওঁতে যিমান বুকখন একদম 1 ইঞ্চি বাঢ়ি যায়, ঈশ্বৰৰ পুত্ৰ বুলি ক'লে কিমান বাঢ়িব লাগে? কিন্তু সেইটোত আমাৰ ভাৱটো নাহে, নহয়নে? সকলোৰ ক্ষেত্ৰত কোৱা নাই, অকমান কিবা এটা পালো বুলি যিমান একদম গৰ্বত হৈ যাওঁ, তাতোতকৈ চবে গৰ্ব কৰিব লাগে ঈশ্বৰৰ পুত্ৰ বুলি। ঈশ্বৰৰ পুত্ৰ বুলি কেনেকৈ প্ৰমাণ আছে? আমি ঈশ্বৰক পৰমানন্দ বুলি কওঁ নে নকওঁ? পৰমানন্দ, সহজানন্দ, তেওঁৱেই সকলো, ইত্যাদি ইত্যাদি। আমিনো সংসাৰখনত কেলে কৰ্ম কৰি আছো? সকলোকে কি লাগেনো? সংসাৰখনত কেঁচুৱাটোৰ পৰা বৃদ্ধজনলৈকে মূল উদ্দেশ্য কিন্তু এটাই হয়, নিজৰ শৰীৰটোৰ নিমিত্তে। নহ'লে কেঁচুৱাটোৱে জন্ম হৈ চাবচোন, মাতৃগৰাকীয়ে যেতিয়া স্তনপান কৰায়, মুখখন যদি এটি স্তনত থাকে, হাতখন আনটি স্তনত থাকে, সেইটোতো চিন্তা কৰিব পৰা হোৱা নাই। তেতিয়াহ'লে কিয় ভাবিছে সকলো মোৰেই বুলি? বৃদ্ধকালতো নিজৰ শৰীৰটোৰ প্ৰতি চিন্তাটো নাথাকিবকে পাৰে, কিন্তু পুত্ৰ পৰিবাৰৰ প্ৰতি চিন্তা সকলোৰে থাকে। থাকে নে নাথাকে? কাৰণ নিজৰ ক্ষেত্ৰত চিন্তা নকৰিবগৈ পাৰে, সেইটো এটা অভিজ্ঞতা পুষ্ট জীৱন হৈ যায়, কিন্তু ঘৰখনৰ প্ৰতিটো চিন্তা থাকে। ঘৰখন এতিয়া কাৰ? গীতাইতো সেইটোকে বুজাব বিচাৰিছে। সাংখ্য যুগত বাৰেপতি কি বুজালে? যে সকলো নশ্বৰ, অবিনশ্বৰ মাত্ৰ এটি তত্ত্বই আছে, সেয়া হৈছে ভগৱন্ত, আৰু সেই ভগৱন্তৰ অংশৰূপী জীৱাত্মা। গীতাত 5টি তত্ত্বৰ বিষয়ে মূলতঃ আলোচনা কৰা হৈছে: জীৱাত্মা, পৰমাত্মা, কৰ্ম, প্ৰকৃতি আৰু মায়া। এই 5টিক জনাৰ পাছতহে ভাগৱত। গীতা হৈছে সেইবাবে জীৱন গ্ৰন্থ, জীৱনটোৰ সৈতে জড়িত। ভাগৱত হৈছে হৃদয় গ্ৰন্থ। ভাগৱতত সেইকাৰণে যুক্তিযুক্ততাটো নাই, অন্তৰৰ ভাৱৰ প্ৰাধান্যতা আছে। প্ৰথম জীৱনৰ গোটেই তত্ত্বখিনিক জানি পেলাই হৃদয়ৰ ভক্তিলৈ আগবঢ়া, এইটো হৈছে ক্ৰম। আৰু যাই হওক, এতিয়া চাওকচোন, আমি সংসাৰখনত কাম কৰিছো, ধৰি লওক ধন, বিত্ত, টকা পইচা, এইখিনিৰ কাৰণে, হয়নে নহয় বাৰু? কোনোবাই ক'ব পাৰে এইবিলাকে সৰ্বস্ব বুলি নহয় বুলি কোৱা জনেও সেইবিলাকৰ অৰ্থে কৰ্ম কৰি আছে। শুনিবলৈ অকমান বেয়া লাগিব পাৰে, কিন্তু সেইটোৱে সত্য। কাৰণ ধন টকা পইচা নোহোৱাকে কোনেও একো কৰিব নোৱাৰে। ধন টকা পইচা কিয় অৰ্জন কৰে মানুহে? প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ, যিখিনি নিজৰ প্ৰয়োজনীয় বুলি ভাবে। আৰু প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ কি কৰে? সন্মুখত সজাই লৈ চাই থাকে নি? নাচায়, তাক উপভোগ কৰে, অৰ্থাৎ নিজৰ সুবিধা অনুসৰি প্ৰয়োগ কৰে। হয় নে নহয়? প্ৰয়োগ কৰিলে আমি কি ভাবো? সেই ভোগ কৰিলে আমি তাৰ পৰা সুখ বা আনন্দ পাম বুলি ভাবো। মানে আমাৰ অন্তিম লক্ষ্য আনন্দ পোৱাটোৱে। ভকতৰো উদ্দেশ্য যি, সেইকাৰণে চোৰৰো উদ্দেশ্য সি। চোৰটোৱেও যি উদ্দেশ্য কৰি চুৰ কৰে, খালি তাৰ কৰ্মটো ভুল হয়। সি ভাবে কি আনৰ পৰা এইটো মই ঠগ প্ৰবঞ্চনা কৰি আনিব পাৰিলে মই ইয়াক ভোগ কৰিম, কষ্ট কৰিব নালাগে, আনন্দ পাম, নহয়নে? কিন্তু সি কৰ্মটো ভুল প্ৰক্ৰিয়াৰে কৰে, সেইকাৰণে জেললৈ যাবলগীয়া হয়। ভকতৰ উদ্দেশ্য আকৌ একেটা নহয়। ভকতে ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কিয় কৰে? আমি শুনিয়ে পাইছো, বোলে ভগৱন্তৰ গুণনাম শুনি আনন্দ অনুভৱ কৰিব লাগিব। মানে উদ্দেশ্য একেটাই। সেই উদ্দেশ্যটো কোন পথত গৈছে সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ কিছুসকলে কয় নে, বোলে অতি ভক্তি চোৰৰ লক্ষণ। সঁচাকৈও অতি ভক্তি চোৰৰ লক্ষণ। আমি খালি নিগেটিভকে লওঁ। কেনেকৈ অতি ভক্তি চোৰৰ লক্ষণ? চোৰটোৱে ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো কি ভাবি থাকিব? আজি ক'ত হাত দিমগে, ক'ৰ পৰা কি চুৰ কৰিম, ক'ত সুযোগটো পাম, হয়নে? ভকতেও ৰাতিপুৱা, প্ৰকৃত যিজন ভকত তেওঁতো ৰাতিপুৱা বা গধূলা বিচনালৈ যোৱালৈকে ঈশ্বৰকে চিন্তা কৰি থাকিব। কেনেকে ভক্ত এজনৰ সংগ পাওঁ, কেনেকে ঈশ্বৰৰ সম্পৰ্কে কিবা এটা জানিব পাওঁ, ইত্যাদি ইত্যাদি, নহয়নে? মানে চোৰটোৰ উদ্দেশ্য যি, ভকতৰ উদ্দেশ্য সি। খালি পথটো কোনটো দিছো, পূবে গৈছো নে পশ্চিমক দিছো, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। বোলে যেন বায়ু বস্ত্ৰ পশ্চিমক লৈ যায়, পূবক খেদিলে জানা সি কি বস্ত্ৰ পায়? শাস্ত্ৰসমূহে কৈছে পূব দিশৰ কথা। মই হয় হয় বুলিছো, দৌৰি আছো পশ্চিমে, তেতিয়াহ'লে লাভ নাই। সেইকাৰণে দিশটো দিয়া প্ৰয়োজন, কোন দিশে আমি। আৰু যেতিয়ালৈকে নিজৰ ভিতৰত সেই বিষাদ যুগটো নাহে, তেতিয়ালৈকে গীতাৰ জ্ঞানত কোনোবাই ইচ্ছা কৰিলে সোমাব নোৱাৰে। অৰ্জুনৰ দৰে সেই বিষাদ যুগটো আহিব লাগিব, কিবা এটা অভাৱ অনুভৱ কৰিব লাগিব, তেতিয়াহে সমাধানটো বিচাৰি যাম। যদি সমস্যাই নাই, তেতিয়া সমাধান কেনেকৈ পাম? প্ৰথম সমস্যাটো অনুভৱ হ'ব লাগিব, আৰু সেই সমস্যাটো ক'ৰ? জাগতিক সংসাৰখনৰ। কাৰণ আমি ভালে কৰ্ম কৰিছো, বেয়া কৰ্ম কৰিছো, সংসাৰখনৰ সৈতে জড়িত হৈ আছো। এতিয়া সংসাৰত প্ৰতিটো কৰ্ম আচৰণ কৰিলে জীৱৰ বন্ধন সৃষ্টি হয়। বন্ধনৰ পৰা মুক্তি কেতিয়া পাম? যেতিয়া ঈশ্বৰৰ অৰ্পণা হ'ব। আৰু ঈশ্বৰৰ অৰ্পণা কৰিবলৈ যাতে কোনখিনি কৰ্ম? যুদ্ধ কৰ্মটো ঈশ্বৰক অৰ্পণা কৰিব পাৰিনি? যদিহে তাত ন্যায়পূৰ্ণ সমৰ্থন থাকে।
ন্যায় বুলি ক'লে এইটো নহয় যে 10 জনে বহি পেলাই কিবা এটা কৈ দিলে সেইটো ন্যায় হৈ গ'ল নহয়নে আজিকালি সমাজত সেইটো বুজা যায় বোলে 10-15 জনে মিলি পেলাই কিবা এটা সিদ্ধান্ত দি দিলে ন্যায় হৈ গ'ল আৰু সেইটো ন্যায় নহয় ন্যায় সদায় শাস্ত্ৰসন্মত হ'ব লাগিব শাস্ত্ৰ মানে আমি সকলো কিতাপকে শাস্ত্ৰ বুলি কোৱা হোৱা নাই নহয় মহান মহান পুৰুষসকলে লিখা গ্ৰন্থবিলাককো শাস্ত্ৰ বুলি কোৱা হোৱা নাই শাস্ত্ৰ কাক কোৱা হয় ভগৱন্তৰ প্ৰত্যক্ষ বাণী শাসনত ত্ৰায়তি ইতি শাস্ত্ৰ দেশখন শাসন কৰিবলৈ যিদৰে এখন সংবিধান আছে প্ৰত্যেক মনুষ্যক সংশোধিত কৰি সমাজ ব্যৱস্থাত বৰ্তাই ৰাখিবলৈ এখন সংবিধান আছে যাক কোৱা হৈছে শাস্ত্ৰ বুলি হয়নে আৰু সেই শাস্ত্ৰৰ মূল বেদ আৰু তাৰে সমগ্ৰ সাৰ গ্ৰন্থৰ ৰূপত এই গীতা ভাগৱতক আমাৰ দিয়া হ'ল যাতে নিজৰ জীৱনটোত কম সময়তে গোটেই ধাৰণাখিনি ব্যক্তিজনে অনুভৱ কৰিবগৈ পাৰে অন্য যিকোনো মাৰ্গত কি হয় কোনোবা এজন ব্যক্তি যেনিবা ধৰি লওক ৰজা হ'ব বিচাৰিছে প্ৰথম তেওঁৰ ভিতৰত কোৱালিফিকেশ্যনখিনি লাগিব তাৰপিছতহে তেওঁ ৰজা হ'ব পাৰিব গীতাৰ দিশত এই কথাটো ওলোটা প্ৰথম ব্যক্তিজনক নি ভগৱানে ৰজাৰ আসনত বহুৱাই দিছেগৈ তাৰ পাছত তেওঁক বুজাইছে ৰজাৰ দায়িত্বসমূহ কি কি এই কথাটো বোলে কি অদ্ভুত কথা কৈ দিলে সেইকাৰণে গীতাৰ অৰ্জুন বিষাদ যুগৰ পাছতে কি আহিছে সাংখ্য যুগ আত্মজ্ঞান প্ৰথমতে জ্ঞান দি বহুৱাই দিলে নহয়নে প্ৰয়োজনীয় আত্মজ্ঞান তেওঁক প্ৰদান কৰি লৈছে তাৰ পিছত গোটেই দিশবিলাক বুজাইছে তেতিয়াহ'লে শংকাবিলাক নাথাকেগৈ